এই গুৰু সমস্ত আই মাতৃ সমস্ত সবার শ্ৰী চৰণত আমি কৌটি কৌটি প্ৰণাম জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ ধাৰাবাহিক এই অধ্যয়ন চক্ৰৰ আজি পৰৱৰ্তী বিষয় যি আৰম্ভ হৈছে, এই বিষয়ৰ লগত সংগতি কৰি আমি যথাসম্ভৱ আলোচনা কৰিবলৈ প্ৰযত্ন কৰিম। কিন্তু এইখিনিতে আমি পুনৰবাৰ নিবেদন কৰিব বিচাৰোঁ, যি মহা আখ্যান চলি আছে চতুৰ্থ অধ্যায়ৰ পুৰঞ্জন আখ্যানৰ জৰিয়তে যি আধ্যাত্মিক পাৰমাৰ্থিক আৰু মহাভক্তি তত্ত্বৰ দৰ্শন এক কাহিনীৰ মাধ্যমত ভাগৱতে আগবঢ়াই নিবলৈ প্ৰযত্ন কৰিছে। ইয়াৰ সাৰ তত্ত্ব উদ্ধাৰ কৰাটো ইমান সহজ নহয়। লৌকিকভাৱে পুৰঞ্জনৰ আখ্যানটো সাধু কথাৰ ৰূপত আমি যদিও বৰ্ণনা কৰোঁ, কিন্তু প্ৰকৃতপক্ষে সম্পূৰ্ণ দেহ তত্ত্বৰ মাজত আধ্যাত্মিকতাৰ মাজত পাৰমাৰ্থিকতাৰ মাজতহে ইয়াৰ সাৰ মৰ্মটো বুজাটো সম্ভৱ হয়। বাৰু যি কি নহওক, পুৰঞ্জন নামৰ এজন ৰজাৰ কথা উল্লেখ কৰিছে আৰু দেশ জগতত সেই পুৰঞ্জন ৰজা বুলি যাক কোৱা যায়, সেইজনক আমি জীৱটো আমি প্ৰতিনিধিত্ব কৰিব পাৰোঁ। যিটো দেহক লৈ যিখন নগৰত পুৰঞ্জনে বাস কৰি আছে, জীৱই যিটো দেহক লৈ কৰ্ম কৰি আছে, আচলতে পুৰঞ্জন নগৰ বুলি ক'লে দেহটোক বুজোৱা হয়। যিগৰাকী নাৰীৰ সংগত কৰি এই জীৱটোৱে ভোগ কৰিবৰ কাৰণে বিচাৰিছিল, সেইগৰাকী নাৰী মনৰ লগত তুলনা কৰা হৈছে। আৰু এই নাৰীগৰাকীক আগে পিছে যিসকলে সুৰক্ষা দি লৈ ফুৰে, সেই সমস্ত ইন্দ্ৰিয়ৰ লগত তুলনা কৰা হৈছে। ইন্দ্ৰিয় বৰ্গই মনক আগ পিছ কৰি য'তলৈকে ইচ্ছা তলৈকে লৈ যাব পাৰে, যি ইচ্ছা তাকেই কৰিব পাৰে। আৰু জীৱই মনৰ লগত সংযুক্ত হৈ বিষয় ভোগ কৰি নগৰখনত আনন্দৰে বাস কৰে। নগৰ মানে আমাৰ দেহটোৰ কথা উল্লেখ কৰা হৈছে। এইখন নগৰত 9খন দুৱাৰ আছে, ইয়াৰ আগতে কোৱা হৈছে। নৱদ্বাৰক 9খনৰ দুৱাৰৰ কথা কৈছে। আৰু এই ইন্দ্ৰিয় বৰ্গই কাল সৰ্পৰ ৰূপ লৈ গোটেই নগৰখন কি কৰি আছে, ৰক্ষণাবেক্ষণ দি আছে। বাহিৰৰ শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ এক ৰূপ প্ৰদান কৰি আছে। আজি সেই তত্ত্বটোকে আজি ব্যাখ্যা কৰি গৈ আছে। পুৰঞ্জনে আনন্দ মনেৰে নিজৰ নগৰখনত বাস কৰি আছে। নিজৰ মনোমত যিগৰাকী পত্নী বা ভাৰ্যাক সংগ কৰি তেওঁ বিষয় ভোগ কৰি আছে। আৰু এনেদৰে বিষয় ভোগ কৰোঁতে কৰোঁতে সময় কেনেকৈ পাৰ হৈছে ক'ব নোৱাৰে। এনেকুৱা এটা সময়তে নিৰ্দিষ্ট এটা পৰ্যায়ত যেতিয়া উপনীত হৈছে, গতিকে এই ৰাজ্যক আক্ৰমণ কৰিবৰ কাৰণে কালকন্যাৰ ৰূপত এগৰাকী শত্ৰু আগমন ঘটিছে। এই নগৰখনক চাৰিওফালৰ পৰা বেঢ়ি ধৰিছে কালকন্যাৰ ৰূপত আৰু তেওঁৰ অনুগামী সৈন্যসকলৰ ৰূপত। আৰু আমাৰ দেহৰ ভিতৰত সেই কালকন্যাৰ ৰূপত আমি কল্পনা কৰিব লাগিব বিভিন্ন ৰোগ ব্যাধি। এই সমস্ত যেতিয়ালৈকে আমি দেহটো সুস্থ সবলভাৱে আমি উপভোগ কৰি থাকোঁ, তেতিয়ালৈকে আমাৰ আনন্দৰ যিটো উপভোগৰ যিটো ব্যৱস্থা সম্ভৱ হয়। কিন্তু কিবা কাৰণত যদি কালৰ গ্ৰাসত পৰিব লগা হয় আমাৰ এই দেহটো, গতিকে এই দেহটোৰ ভিতৰত 9খন দ্বাৰ আছে। 9খন দ্বাৰেদি যিকোনো এখন দ্বাৰেদি হয়তো শত্ৰু প্ৰৱেশ কৰিব পাৰে, বা গোটেই কেইখন দ্বাৰেদি শত্ৰু প্ৰৱেশ কৰিব পাৰে। তেতিয়া দেহটোৰ অৱস্থা কি হ'ব? ঠিক এনেকৈ আজি পদে এটা মহাবৰ্ণনা দিছে যে কালকন্যা ৰূপী এক মহাশক্তি আগমন ঘটিছে পুৰঞ্জন নগৰখন ধ্বংস কৰিবৰ কাৰণে। এতিয়া পুৰঞ্জন নগৰখন দেখা পাই আচৰিত হৈছে।
চমৎকাৰ দেখিছে ইমান সুন্দৰ এইখন নগৰ গতিকে এইখন নগৰত আনন্দ মনে পুৰঞ্জনে নিবাস কৰি আছে ভোগ কৰি আছে গতিকে এইখন নগৰত আমি ভোগ কৰিব লাগিব এনেদৰে চিন্তা কৰি এই নগৰৰ দুৱাৰ ভাগি যেনে তেনি তেওঁলোকে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে আৰু এনেকুৱা এটা সময়ত জীৱৰূপী পুৰঞ্জনে নিজে আত্মৰক্ষাৰ পথ বিচাৰিবৰ কাৰণে প্ৰযত্ন কৰিছে শত্ৰুৰ পৰা লুকাবৰ কাৰণে তেওঁ যত্ন কৰিছে এই বৰ্ণনাটো দিছে বেমাৰ ব্যাধিয়ে যেতিয়া আমাৰ শৰীৰত আক্ৰমণ কৰে তেতিয়া আমাৰ জীৱটোৰ অৱস্থা কি হয় যেতিয়া কাল কন্যা ৰূপী এই মহাশত্ৰু পুৰঞ্জন নগৰত প্ৰৱেশ কৰিলে প্ৰৱেশ কৰাৰ লগে লগেই আগৰে পৰা চলি অহা যিখিনি ৰীতি নীতি আচাৰ ব্যৱহাৰ সমস্তবিলাকত জ্যোতি পৰিলে কোনো কোনো সময়ত ত্ৰিখণ্ডা আৰতি কৰা হৈছিল হয়তো দেৱতাক পূজা কৰা হৈছিল কিন্তু শত্ৰু আহি যেতিয়া প্ৰৱেশ কৰিলে তেতিয়া কি হৈ গ'ল গোটেই নগৰবাসী হাহাকাৰ লাগি গ'ল দেৱ পূজা কৰাৰ সময় বিনষ্ট হৈ গ'ল সমস্তবিলাক ধ্বংস হৈ যোৱাৰ উপক্ৰম হ'ল আৰু এই কাল কন্যাই এফালৰ পৰা গোটেই নগৰখনৰ সমস্তবিলাক যিবিলাক গৌৰৱৰ ধ্বজা আছিল নিচান আছিল সমস্তবিলাক কি কৰিবলৈ ভাঙি ছিঙি ধ্বংস কৰিবলৈ যত্ন কৰিলে আমাৰ দেহটোক অহংকাৰ নামৰ এটা ধ্বজাই সদায় স্থিৰ কৰি ৰাখে অহংকাৰ থকাৰ কাৰণে আমি কি কৰিব পাৰিছোঁ আমি কৰ্ম কৰাৰ সাহসকণ ল'ব পাৰিছোঁ সেই অহংকাৰৰ ৰূপ বেলেগ ধৰণৰ হ'ব পাৰে যিয়ে নহওক সেই অহংকাৰৰ সৎ কৰ্মটো লগাব পাৰে অসৎ কৰ্মটো লগাব পাৰে অহংকাৰৰ জৰিয়তেই সমস্ত জগতত কৰ্ম সাধন হয় অহংকাৰৰ আন এটা নাম হৈছে শক্তি শক্তিক আপুনি যেনেকৈ ব্যৱহাৰ নকৰক কিয় দেহটোত শক্তি থকা মানে আপুনি স্থিৰ হৈ থাকিব পাৰে অৰ্থাৎ দেহটোৰ মূল ধ্বজা হৈছে অহংকাৰ বা শক্তি কিন্তু এই শক্তিটো নাশ কৰিছে কোনে কাল কন্যাই যেতিয়া নগৰত প্ৰৱেশ কৰি দিলে বেমাৰৰ বীজাণুৱে যেতিয়া দেহত প্ৰৱেশ কৰি দিলে বেমাৰে বীজাণুৱে যেতিয়া খুলি খুলি খালে আপোনাৰ শক্তি ক'ৰবাত পৰি গ'ল অৰ্থাৎ দেহৰ যিটো বিজয় নিচান ইতিমধ্যে সি ধূলিসাৎ হ'বৰ কাৰণে বা অৱনমিত হ'বৰ কাৰণে বাধ্য হ'ল ঠিক এনেকৈ গোটেই নগৰখন কাল কন্যাই এফালৰ পৰা ধাই মৰি লৈ গৈ আছে এইফালে পুৰঞ্জনে বা ৰজাই দেখিছে যে গোটেই নগৰখনক ইমান দিনে মই সুৰক্ষা দি আছিলোঁ মোৰ পালি পহৰীয়াবিলাকে সুৰক্ষা দি আছিল কিন্তু এতিয়া পালি পহৰীয়াবিলাকে প্ৰতিহত কৰিব নোৱাৰে শত্ৰুক আৰু ময়ো কোনো কাৰণতে প্ৰতিহত কৰিব পৰা ব্যৱস্থাটো দেখা নাই গতিকে এইকাৰণে যেতিয়া হাহাকাৰ কৰি উঠিছে নিজৰ ধ্বংসপ্ৰাপ্ত নগৰখনক দেখা পাই তেওঁ মন ব্যাকুলিত হৈছে তদ্ৰূপ আমাৰ প্ৰত্যেকৰে জীৱনত তেনেকুৱা এটা মুহূৰ্তত আহে যি মুহূৰ্তত আমাৰ দেহ যৌৱন ৰূপ লাৱণ্য সৌন্দৰ্যই আনক আকৰ্ষিত কৰিছে সেইখিনি সময়ত আমাৰ মহা অহংকাৰ আহিছে নিজৰ ৰূপক লৈ গৌৰৱ কৰিছোঁ অহংকাৰ কৰিছোঁ কিন্তু এটা সময়ত যেতিয়া আমাৰ দেহটো লাহে লাহে জহি খহি যাবলৈ আৰম্ভ কৰে তেতিয়া আমি নিজৰ দেহটোলৈ চাই আমি দুখ কৰিব লগা হওঁ আমি একো কৰ্ম কৰিব লগা নহয় এটা সময়ত আমাৰ দেহে আনক আকৰ্ষণ কৰিছিল আনক ৰূপ সৌন্দৰ্য মানে বিলাই দিছিল আমাক লৈ কোনোবা মোহিত হৈছিল কিন্তু এতিয়া আমাৰ দেহটোক চাই আমি নিজেই ঘৃণা কৰিব লগা অৱস্থালৈকে আহে তেতিয়া মনত কিমান দুখ লাগে আজি ঠিক এনেকুৱা এটা অৱস্থা পুৰঞ্জনৰ হৈছে অৰ্থাৎ জীৱৰূপী আমাৰ প্ৰত্যেকজন নৰ মনুষ্যৰ এটা সময়ত এনেকুৱা এটা ভাৱ নিশ্চয় আহিব যেতিয়া নিজৰ দেহটোক ৰক্ষণাবেক্ষণ দিব পৰা শক্তি আমি হেৰুৱাই পেলাম কোনো কাৰণত আমি নিজৰ পূৰ্বৰ যৌৱন পূৰ্বৰ শক্তি আমি কেতিয়াও পুনৰুদ্ধাৰ কৰি আমি জীৱন্ত হ'ব নোৱাৰোঁ গতিকে তেতিয়া দুখ কৰাৰ বাহিৰে ভয়ত শংকিত হোৱাৰ বাহিৰে আমাৰ কিন্তু গত্যন্তৰ নাই এই মহা যিটো বৰ্ণনা আধ্যাত্মিকভাৱে আমাক প্ৰদান কৰিছে পুৰঞ্জন আখ্যানৰ যোগেদি আহক এফালৰ পৰা ধ্বংস হৈ গৈ আছে কাল কন্যাৰ ৰূপত পুৰঞ্জন নগৰখন নিৰুপায় হৈ জীৱৰূপী পুৰঞ্জনে চাই আছে এতিয়া তেওঁ কি কৰিব
কাৰ আশ্ৰয় ল'ব তেওঁ এতিয়া এই মুহূৰ্তত কিং কৰ্তব্য বিমুখ এনেকুৱা এটা অৱস্থালৈকে আহি আছে